কৰিছো এগৰাকী গ্ৰন্থকাৰিকলৈ নিযুক্তি পাব ডাইৰেক্ট ৰাজ্যৰ শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আমাৰ বিএড আৰু ডিএলএড কোৰ্ছসমূহ চলাই আহিছে অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে গোৱালপাৰাকে ধৰি কেইবাখনো বিএড কলেজ আজি আমি এক প্ৰকাৰ সংকটৰ মাজেৰে পাৰ হৈছো কাৰণ এনচিআৰটি ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে আমি নিযুক্তি দিব পৰা নাছিলো আজি 7 গৰাকী প্ৰাৰ্থীক আমি ডায়েটত নিযুক্তি দিছো এই গোটেইকেইটা নিযুক্তিয়ে আমাৰ বাবে খুব ইম্পৰ্টেণ্ট বিশেষকৈ ইঞ্জিনিয়াৰিং কলেজত হোৱা নিযুক্তিখিনি অসমৰ সংবাদ মাধ্যম ইয়াত উপস্থিত আছে নিযুক্তি পোৱা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে খাঁটি অসমীয়া মাজে মাজে সংবাদ মহলে এটা নিউজ চলায় যে অসমত বিআৰচিৰ ব্যৱস্থা পৰিত্যাগ হৈছে অমুক হৈছে সেইকাৰণে অসমত বাহিৰৰ পৰা অহা ৰাজ্যৰ যুৱক যুৱতীক ৰঙা দলিচা পাতি দিয়া হৈছে অনৰ্থক বহুত নিউজ চলায় আমি যোৱাবাৰ নিযুক্তি দিওঁতে আৰু আজি নিযুক্তি দিওঁতে মই অসমৰ যিসকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত ক'ৰবাত খুন্দনি থাকে তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰী ডিএনএ পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম তেওঁলোক খাঁটি অসমীয়া হয়নে অৰ্থাৎ আজি আমি ৰাজ্যখনত আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত 97,454টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া শেষ কৰিলো অৰ্থাৎ আজি 41 গৰাকী যদি আমি হিচাপ কৰো আমাৰ চৰকাৰ অহাৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা 97,454লৈ বৃদ্ধি পালে আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল গ্ৰেজুৱেশ্যনৰ পৰা চতুৰ্থ শ্ৰেণীলৈ ইয়াৰ ফলত আমাৰ লাভ কি হৈছে পৰিয়ালকেইটা উপকৃত হৈছে যুৱক যুৱতীসকল উপকৃত হৈছে সেই এটা চাই আন এটা হৈছে যে নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে আজি আমাৰ স্কুল কলেজত এটেণ্ডেন্সৰ সংখ্যা বাঢ়িছে স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালী ক'ব পৰা হৈছে যে তহঁতি পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে আগতে যেতিয়া দেউতাক মাকে ল'ৰাক কয় যে তই পঢ় ল'ৰাই কয় পঢ়ি কি হ'ব চাকৰি পাম জানো টকা নিদিলেতো চাকৰি নাপাম তোমাৰ টকা আছে জানো তোমাৰ টকাটো নাই গতিকে তুমি ক'ত চাকৰি পাবা কোনোবা মুখ্যমন্ত্ৰীৰ ল'ৰাই চাকৰি পাব মন্ত্ৰী ল'ৰাই চাকৰি পাব কোনোবা বিষয়াৰ ল'ৰাই চাকৰি পাব ব্যৱসায়ী ল'ৰাই চাকৰি পাব দেউতা তোমাৰতো পইচা নাই তুমিতো ঠেলা চলোৱা তুমিতো ৰিক্সা চলোৱা তোমাৰতো খেতিয়ক বা তুমিতো ঘৰত তুমি ঘৰুৱা কাম কৰা তোমাৰ উপাৰ্জন এইখিনি তুমি মন্ত্ৰী এমএলএ দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে জানো সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল আৰু ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছে আজি আমি প্ৰমাণ কৰিম যে নহয় মেধাৰ ওপৰতো নিযুক্তি দিব পৰা ৰাজনৈতিক শক্তি অসমত আছে বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা কয় যে আমি মেৰিটত নিযুক্তি পাইছো চৰকাৰৰ লগত ইয়াত কি কথা ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ লিষ্টখন মোৰ অফিচত টাইপ কৰিব লাগে অফিচাৰক পঠাই দিব লাগে এপইণ্টমেণ্ট দি দিব মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ ফুলখালী একজনকো চাকৰি দিব নোৱাৰে নিজৰ ভায়েক চাকৰি দিব নোৱাৰে গতিকে মানুহে সকলোৱে যেতিয়া সেই মানুহজনে ফেমিলিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিব
কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে, কিন্তু তেওঁ না ক'ব লাগে আৰু না কোৱাৰ লগে লগে ফেমিলিত এটা ইম্পেক্ট আৰম্ভ হয়। MLA জনে না কোৱাৰ লগে লগে তেওঁৰ ভোটত ইম্পেক্ট আৰম্ভ হয়। মন্ত্ৰীজনে না কোৱাৰ লগে লগে MLA জনৰ সন্মুখত তেওঁ অপ্ৰিয় হ'ব লাগে আৰু মুখ্যমন্ত্ৰীজনে না কোৱাৰ লগে লগে গোটেই পলিটিকেল চিষ্টেমটো তেওঁলোকৰ বিপৰীতে যাব আৰম্ভ হয়। গতিকে নিযুক্তি দিয়া প্ৰত্যাহ্বান আৰু আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰো। অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কিন্তু 1.5 লাখত গৈ শেষ কৰিব। এই মহান জড়িত মোৰ সকলোৰে প্ৰতি এটাই অনুৰোধ, আগতে এটা সময় আছিল চাকৰি মানুহে টকা পইচা দি পোৱাৰ কাৰণে চাকৰিটোক মানুহে কি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছিল। আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে। অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে, অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল। মাজত এটা জেনেৰেশ্যন আহিলে য'ত প্ৰশ্নবোধক চিন আহিলে। যেতিয়াই মই টেটৰ শিক্ষকৰ নিযুক্তি দিওঁ বা কলেজৰ অধ্যাপক অধ্যাপিকাৰ মই নিযুক্তি দিওঁ, মই এটাই কথা সকলোকে অনুৰোধ কৰো যে আমাৰ বৃত্তিটোৰ ওপৰত অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত যাতে ৰাইজৰ আস্থা উভতি আহে, সেইকাৰণে আমি সকলোৱে যাতে অত্যন্ত পবিত্ৰ মন লৈ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে এই কামত যেন আমি নিজক নিয়োজিত কৰো। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগতে ক্ৰীড়া সংস্কৃতি আদি কামতো বা আদি আমাৰ যিটো নন কেৰিকুলাম বা co-curriculum activities বুলি কওঁ, তাৰ লগত জড়িত হৈ থাকিলে তেওঁলোকৰ সম্পূৰ্ণ বিকাশ হয়। যিসকল অধ্যাপক অধ্যাপিকাই NCC কৰিছিল, খেলা বা সংস্কৃতিৰ লগত জড়িত, তেওঁলোকে যেন শিক্ষাৰ লগতে নিজৰ নিজৰ যিবিলাক সুপ্ত প্ৰতিভা আছিল, সেই সুপ্ত প্ৰতিভাবিলাক ছাত্ৰ ছাত্ৰীসকলৰ লগতে আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰে। কলেজৰ ক্ৰীড়াৰ জগতখনত, কলেজৰ সংস্কৃতিৰ জগতখনত NCC, নেভি, এয়াৰফৰ্চ আমি সকলোৰে লগত জড়িত হ'ব লাগে। ইঞ্জিনিয়াৰিং কলেজত যিসকলে নিযুক্তি পাইছে, মোৰ পিছত আমি কথা পাতিম। ষ্টাৰ্টআপ আমাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট এলিমেণ্ট, কাৰণ যিকোনো এখন ৰাজ্যতে চৰকাৰী নিযুক্তিৰ সীমাবদ্ধতা থাকে, কিন্তু অসমৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত যদি আমি ষ্টাৰ্টআপ মুভমেণ্ট এটা আৰম্ভ কৰিব পাৰো, ভাৰতৰ বিভিন্ন ৰাজ্যত আজি আমি ওলাত উঠো, উবেৰত উঠো, জমেটোত আমি খোৱা অৰ্ডাৰ দিওঁ, কিন্তু এই গোটেইবোৰ কাৰ ফল? ষ্টাৰ্টআপ মুভমেণ্টৰ কাৰণে আজি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হ'ব পাৰিছে আৰু ই সফল হৈছে। থাউজেণ্ডছ অফ ক্ৰ'ৰ্ছৰ ভেলুৱেশ্যন হৈছে। আমাৰ মহাবিদ্যালয়সমূহতো তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে। আমাৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত আমি ষ্টাৰ্টআপৰ এটা পজিটিভ এনভাইৰনমেণ্ট সৃষ্টি কৰিব লাগে। তাৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে কণ্ট্ৰিবিউশ্যন কৰিব বুলি মই আশা কৰিছো। পুনৰ এবাৰ
আপোনালোকক ধন্যবাদ জনাইছো। নিযুক্তি পোৱা যুৱক যুৱতীসকলৰ বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃক মই আজিৰ এই দিনটোত শ্ৰদ্ধা জনাইছো। এটা উপযুক্ত সন্তানৰ পিতৃ হোৱাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ বাবে তেখেতসকলৰ সুদীৰ্ঘ জীৱন আৰু সুন্দৰ কৰ্মময় জীৱন কামনা কৰি সকলোকে অভিনন্দন জনাইছো। ধন্যবাদ। নতুন প্ৰজন্মৰ সপোন দেখিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে তেওঁলোকক আগুৱাই লৈ যাব এই প্ৰয়াস অব্যাহত আছে। আমি কৃতজ্ঞ আপোনাৰ ওচৰত। আমি